আপুনিও নিজৰ জীৱনটোক লৈ বিৰক্ত হৈ সকলো সময়তে মানসিক চাপ অনুভৱ কৰেনে? এই মানসিক চাপ আপোনাৰ পৰা আঁতৰি যোৱাটো আপুনি বিচাৰেনে? আজি আমি জানিম সেইবোৰ কি কি যিবোৰক আপোনাৰ জীৱনত অন্তৰ্ভুক্ত কৰিলে আপুনি মানসিক চাপৰ পৰা আঁতৰি থাকিব পাৰে। আপুনি জানি আচৰিত হ'ব যে 90% মানসিক চাপৰ কাৰণ কেৱল আমাৰ চিন্তাধাৰা। আমি গোটেই দিনটো চিন্তা কৰি থাকোঁ আৰু সেইটোও আমাৰ জীৱনৰ লগত কোনো সম্পৰ্ক নোহোৱা কথাবোৰৰ বিষয়ে। আজি আমি আপোনালোকক এনে 6টা উপায়ৰ কথা ক'ম যাৰ দ্বাৰা আপোনাৰ মানসিক চাপ ক্ৰমান্বয়ে কমি যাব আৰু আপুনি সদায় অনুপ্ৰাণিত অনুভৱ কৰিব। 1. খেল খেলা। আমি সকলোৱে শৈশৱত বহুত খেল খেলিছিলোঁ, কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে আমি কেতিয়া খেল এৰি দিলোঁ সেই কথা গমেই নাপালোঁ। ইয়াত আমি সেই গেমবোৰৰ কথা কোৱা নাই যিবোৰ ফোন স্ক্ৰীণত খেলা হয়। ইয়াত আমি ঘৰৰ বাহিৰত খেলা খেলৰ কথা কৈছোঁ, যেনে বেডমিণ্টন, ক্ৰিকেট, ফুটবল আদি। আপুনি নিজৰ পচন্দ অনুসৰি যিকোনো খেল বাছি ল'ব পাৰে। খেল খেলিলে আপোনাৰ ভিতৰত শক্তি আহে আৰু আপুনি সতেজ অনুভৱ কৰে। এই শক্তিৰ বাবেই আপুনি সুখী হৈ পৰে আৰু আপোনাৰ মানসিক চাপ ক্ষন্তেকতে নাইকিয়া হৈ যায়। 2. কিতাপ পঢ়া। যেনেকৈ আমাৰ খেল খেলা অভ্যাস নাইকিয়া হৈ গ'ল, ঠিক তেনেদৰে কিতাপ পঢ়াৰ অভ্যাসো আমাৰ পৰা আঁতৰি গ'ল। কিন্তু ইয়াত কিতাপ পঢ়া মানে কেৱল স্কুলৰ কিতাপ নহয়। আপুনি আপোনাৰ পচন্দৰ যিকোনো কিতাপ পঢ়িব পাৰে। যদি আপুনি সঁচাকৈয়ে বহুত চিন্তা কৰে, তেন্তে এনে চিন্তাবিদৰ কিতাপ পঢ়ক যিয়ে আপোনাক ভাল চিন্তা কৰিবলৈ শিকাব। পঢ়াই আপোনাৰ ভিতৰত এটা স্থিৰতা আনে, যিটো মোবাইল ফোনে কেতিয়াও আনিব নোৱাৰে। পঢ়াৰ অভ্যাসে আপোনাক ভিতৰৰ পৰা ধৈৰ্য আৰু সচেতন কৰি তোলে। সেয়েহে জীৱনত কিতাপক গুৰুত্ব দিয়ক। অতি কমকৈ পঢ়িলেও ই আপোনাৰ মানসিক স্বাস্থ্যৰ বাবে এক অতি উত্তম ঔষধ বুলি প্ৰমাণিত হ'ব। 3. ব্যায়াম। ব্যায়াম আমাৰ সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ উপকাৰিতা সকলোৱে জানে। তথাপিও মানুহে ব্যায়ামক নিজৰ জীৱনত অন্তৰ্ভুক্ত কৰিব পৰা নাই। যদি আপুনি সঁচাকৈয়ে আপোনাৰ জীৱনৰ পৰা মানসিক চাপক আঁতৰাই ল'ব বিচাৰে, তেন্তে আপুনি আপোনাৰ জীৱনত ব্যায়ামক অন্তৰ্ভুক্ত কৰিব লাগিব। শৰীৰটো সুস্থ কৰি ৰাখিলে মনটো স্বয়ংক্ৰিয়ভাৱে সুস্থ হৈ থাকিব। ব্যায়াম কৰিবলৈ একো খৰচ কৰাৰ প্ৰয়োজন নাই। ঘৰতে আৰম্ভ কৰিব পাৰি। ব্যায়ামে শৰীৰৰ লগতে মনকো লঘু কৰে। 4. শিক্ষণ দক্ষতা। আমাৰ জীৱনত মানসিক চাপৰ এটা কাৰণ হ'ল আমি একো শিকিব নিবিচাৰোঁ। মানুহে ভাবে আমাৰ চাকৰি আছে, গতিকে মাত্ৰ সেই কামেই কৰি থাকে। শিক্ষণ কেৱল চাকৰিৰ মাজতে সীমাবদ্ধ নহয়। শিক্ষণ নিজৰ মাজতে এক কলা। এই দক্ষতা পেছাদাৰী ক্ষেত্ৰতো হ'ব পাৰে। নতুন ভাষা বা চাকৰি সম্পৰ্কীয় কলা কৌশলী শিকিব পাৰে। ইয়াৰ উপৰিও নৃত্য, গান, ৰন্ধন আৰু শিল্পকলাও শিকিব পাৰে। 5. সামাজিক যোগাযোগ বৃদ্ধি। মানসিক চাপৰ এটা প্ৰধান কাৰণ হ'ল আমি আমাৰ দ্বাৰা সৃষ্টি কৰা এখন পৃথিৱীত বাস কৰোঁ। কিন্তু মানসিক চাপৰ পৰা ওলাই আহিব বিচাৰিলে মানুহক লগ পাব লাগিব আৰু মানুহৰ লগত কথা পাতিব লাগিব। আমাৰ মানসিক চাপৰ আধা অংশ কেৱল কথা পাতিলেই নোহোৱা হৈ যায়। গতিকে যেতিয়াই মানসিক চাপ অনুভৱ কৰে, তেতিয়াই কাৰোবাৰ আগত নিজৰ অনুভৱ
প্ৰকাশ কৰিবলৈ চেষ্টা কৰক। এনে কৰিলে আপোনাৰ মানসিক চাপ আপোনাৰ পৰা আঁতৰি থাকিব। যদি আপুনি সঁচাকৈয়ে নিজৰ কথা চিন্তা কৰে, তেন্তে নিশ্চিতভাৱে এইবোৰ কথা আপোনাৰ জীৱনত অন্তৰ্ভুক্ত কৰক। নহ'লে আপোনাৰ গোটেই জীৱনটো মানসিক চাপেৰে ভৰি পৰিব। সত্যটো হ'ল, আপোনাক কোনেও সহায় কৰিবলৈ যোৱা নাই, গতিকে আপুনি নিজৰ কথা ভাবিব লাগিব। আপুনি নিজে চাব লাগিব আপুনি কি কৰিব পাৰে। আপোনাৰ মানসিক চাপৰ অভ্যাসটোক গুৰুত্ব সহকাৰে লওক আৰু ইয়াক আঁতৰাবলৈ কিছুমান সুনিৰ্দিষ্ট পদক্ষেপ লওক। তেতিয়াহে আপোনাৰ জীৱনটো সুখী হ'ব পাৰে। যদি আপুনি এই ভিডিঅ'টো চাই ভাল পালে, তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।